ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখনৰ পৰা গৈ ৰাজনীতিত যিসকলে প্ৰৱেশ কৰে সেই সংখ্যাটো একদম কম 1% টু 1% পৰা 5% লৈকে ছাত্ৰ সন্থাৰ এই মজিয়াৰ পৰা যোৱা বহু মানুহ শিক্ষক হৈ আছে বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈছে উপাচাৰ্য হৈছে বা কোনোবা সংবাদ জগতৰ লগত আছে কোনোবা কৃষক হৈছে ব্যৱসায়ী হৈছে কোনোবা উদ্যোগ প্ৰতিষ্ঠা কৰিছে বিভিন্ন ধৰণৰ খণ্ডত আছে কিন্তু যেহেতু যিসকল ৰাজনীতিবিদ তেওঁলোকৰ চকুৰ আগত দেখি থাকে তেওঁলোকৰ বেয়া কথাবোৰ দেখি থাকে তেওঁলোকৰ বিশ্বাসঘাতকতা প্ৰতাৰণা আলোচনা হয় কিন্তু এটা কথা ঠিকই কৈছে এটা আমাৰ বিৰম্বনা আছে মাতৃ সংগঠনে আমি জন্ম দিয়া কিছু মানুহে আদৰ্শৰ পৰিপন্থী কাম কৰি মানুহৰ মাজত বেছি চৰ্চা লাভ কৰিছে যেনে অসম গণ পৰিষদেই কওক যেনে আমাৰ এই পবিত্ৰ মঞ্চৰ পৰা আদৰ্শ পৰিহাৰ কৰি বিজেপিলৈ যোৱাই হওক বা বেলেগ বেলেগ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কাৰণ আমি আমাৰ যিটো মাতৃ সংগঠনৰ যিটো আদৰ্শ যিটো দৰ্শন যাক বুকুত লৈ আমি আগবাঢ়ো সেই কথা বতৰাবোৰৰ বিপৰীতে স্থিতি যিটো প্ৰকাশ কৰে যেতিয়াই হয় তেতিয়া মানুহৰ মাজত অবিশ্বাসৰ বাতাবৰণ এটা সৃষ্টি হয় নিজেও নাভাবোঁ যে মই কাৰণ আগতেই মোৰ এইটো আছিলে যে মই 5 বছৰৰ ছাত্ৰ সন্থা কৰিম তাৰপিছত মই এৰিম কাৰণ সেইটো মোৰ স্পষ্টতা আছিলে যে মই বহুত বেছি দীঘলীয়া সময় ছাত্ৰ সন্থাত নাথাকোঁ কাৰণ নতুন প্ৰজন্মৰ কাৰণে বাট এৰি দিব লাগিব কাৰণ সেইটোৱে কৈছোঁ যে উৰ্বৰা ভূমি হৈ থাকক এজন নহয় দুজন নহয় হাজাৰ হাজাৰ ৰণুৱা সেনাপতি সৃষ্টি কৰা বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন স্থানৰ নেতা সৃষ্টি কৰা এখন উৰ্বৰা ভূমি সদৌখন ছাত্ৰ সন্থা হৈ থাকক এইটো হ'ল মোৰ দৃষ্টিভংগী গতিকে চব পৃথিৱীত কোনো মানুহেই একাষৰীয়া নহয় মানুহ থাকিব আদৰ্শৰ লগত মানুহ লাগিব মানুহ থাকিব সত্যৰ লগত চক এইবোৰ জাতীয় বিষয়বোৰত কোনেও কাকো ষড়যন্ত্ৰ কৰি শেষ কৰিব নোৱাৰে কজটো ইম্পৰ্টেণ্ট মই মোৰ মাতৃসেৱাৰ কাৰণে মাতৃসেৱাৰ পূজাৰ বেদীত পূজা কৰিবলৈ আগবাঢ়ি যেতিয়া মানুহ আহিব তাৰ লগত জনগণ আছে জনগণৰ লগত কোনে ৰাজনীতি কৰিব পাৰিব বহুতেই কথা দি কথা ৰখা নাই আদৰ্শ বহুতেই বিসৰ্জন দিছে আদৰ্শৰ লগত বহুতে আপোচ কৰিছে কিন্তু মই যিহেতু কৈছোঁ মই সেইটো মানুহ মই মানুহটো সেইটোৱেই মই এবাৰ কথা দিলোঁ কথা ৰাখিছোঁ ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও ৰাখিবলৈ চেষ্টা কৰিম এইটো মোৰ স্পষ্ট কথা মই ওলাই যোৱাৰ পাছত মোক লগ নিদিবও পাৰে ভাৱনাটো আহিছে মোৰ তেতিয়াই আহিছে মই চব ভাবিয়ে মই সিদ্ধান্ত লৈছোঁ যে হ'ব পাৰে দুটা হ'ব পাৰে নিৰ্বাচনত মই ভালকৈ জিকিম বা মই কম চিট পাম বা মই শূন্য পাম তেওঁলোকে যিটো কথা কৈছে কোনোবাই সংগত দিব পাৰে নিদিব পাৰে মই নিদিয়াটো ভাবি লৈছোঁ যে নিদিলে মই কি কৰিম মই তেতিয়াই মই নিজকে বহুতবাৰ ভাবিছোঁ বহুত বিশ্লেষণ কৰিছোঁ নিজক সুধি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্ত মোৰ ইয়াত কোনো প্ৰভাৱ পেলাব পৰা নাই গছত তুলি কি গুৰি কাটিব গছত মই নিজে উঠিছোঁ ভালকৈ চাই চিতি উঠিছোঁ গতিকে মই গছত তুলি গুৰি কাটিব পৰা পৰিৱেশ দিয়াই নাই তেওঁলোকে হয়তো কোনোবাই যদি ভাবিছে এইটো বেলেগ কথা তেওঁলোকৰ কথা দুবাৰ নিৰ্বাচনত হাৰিছোঁ প্ৰথমবাৰ দুটা নিৰ্বাচনত তৃতীয় স্থান পাইছোঁ তাৰ পাছতো যুঁজি আছোঁ কিয় মই জানো যে ইমান সোনকালে এটা ৰাজনৈতিক দল কৰি সাংগঠনিক ভেটি শক্তিশালী সুদৃঢ় কৰাটো ইমপ্ৰেক্টিকেল অবাস্তৱ কথা প্ৰায়োগিকভাৱে শুদ্ধ আৰু সত্য নহয় কা আন্দোলন কৰি লুৰিণজ্যোতি গগৈ নেতা হ'ল সমান্তৰালকৈ 5জন অসমে শ্বহীদ পালে কা আন্দোলন কৰি 5জনে নিজৰ প্ৰাণ ত্যাগ কৰিলে লুৰিণজ্যোতি গগৈয়ে বা এজেপিয়ে যিটো আন্দোলন কৰি নেতা হ'ল দল গঠন হ'ল তেওঁলোকে কেৱল মানৱ অধিকাৰত গোচৰ দিয়ে এই গোটেই বিষয়টোৰ পৰা হাত খাৰিব নে সেইকেইটা পৰিয়াল যিকেইটা পৰিয়ালে এজন এজনকৈ তেওঁলোকৰ লোক হেৰুৱালে আৰ্থিকভাৱে তেওঁলোকক সকাহ দিছিলে আৰ্থিকভাৱে তেওঁলোকক কিবা সহায় কৰাৰ পদক্ষেপ লৈছে নে লুৰিণজ্যোতি গগৈয়ে সেইবোৰ দায়িত্ব চৰকাৰৰ এইটো হত্যাটো চৰকাৰী হত্যা কিন্তু চৰকাৰে শহীদ বুলিও তেওঁলোকক নকয় চৰকাৰ শহীদ বুলিয়ে নকলে নাই কোৱা অসম আন্দোলনৰ সময়ত 860 জন পিছত 855 আছিলে 5 জন পিছত যিসকল মিছিং আছিলে 8 বছৰ নে 12 বছৰ চৰকাৰী নিয়ম মতে হেৰাই থাকিলে তেওঁলোকক শহীদ ঘোষণা কৰে 860 জন মানুহ যেতিয়া ঢুকাল হত্যা কৰা হ'ল তেওঁলোকক শহীদ ঘোষণা কৰিলে আচৰিত কথা এই বিজেপি চৰকাৰৰ দিনত 5 জন মানুহক গুলিয়াই মাৰিলে শূন্য দূৰত্বৰ পৰা মেট্ৰিক দিবলগীয়া ল'ৰা এটা শূন্য দূৰত্বৰ পৰা গুলিয়াই মৰাৰ প্ৰমাণ হৈছে মৰাৰ পিছতো শহীদ ঘোষণা নকৰিলে তেওঁলোকক কোনো নিদিলেতো দায়িত্ব চৰকাৰৰ দায়িত্ব আছিলে এই দাবীটো আজিও আছে মানে কা বিৰোধী আন্দোলন কৰিলে কাৰণে তেওঁলোকক এই দৃষ্টিভংগীৰে চাইছে তেওঁলোকৰ কি ভুল আছে তেওঁলোকে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসমত যাতে এই অন্যায় কৰা নহয় তাৰ কাৰণে যুঁজিছে মইতো চক ৰাজনৈতিক নেতা তেওঁলোকৰ যি অৰ্থ তেওঁলোকৰ অৰ্থটো হৈ গ'ল মন্ত্ৰী বিধায়ক সাংসদ আৰু মুখ্যমন্ত্ৰী তেওঁলোকৰ নেতাৰ অৰ্থটো সেইটোহে আমিতো আজিলৈকে একো হোৱা নাই যুঁজিয়ে আছোঁ গতিকে তেওঁলোকৰ অৰ্থত যিটো নেতা হোৱা বুলি যিটো কথা কৈছে মানে মন্ত্ৰী বিধায়ক হোৱা সেইটোৰ আমাৰ আকাংক্ষা নহয় আমাৰ আকাংক্ষাটো হ'ল
অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত আমি যিবোৰ অধিকাৰক লৈ যুঁজিছোঁ ভাষাক সুৰক্ষিত কৰিবৰ কাৰণে যুঁজিছোঁ সেইবোৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে আমি কাম কৰি আছোঁ সেইকাৰণে মানে আমাৰ ৰাজনীতিৰ যিটো সমাজমুখী চেতনা আমাৰ যিটো সামাজিক দায়িত্ব একেটাই কথাই ক'লে আপুনি ক'লে যে নেতা মন্ত্ৰী বিধায়ক হোৱাৰ আমাৰ লক্ষ্য নহয় আমি চৰকাৰক সেৱা কৰাৰ আমাৰ জনতাক সেৱা কৰিম আমি আপুনিতো নিৰ্বাচন খেলিছে নেতা মন্ত্ৰী বিধায়ক হৈ চৰকাৰক না না এইটোতো হ'বই এইটো ৰাজনৈতিক ব্যৱস্থাত সেই ব্যৱস্থালৈ আহিবই লাগিব বিধায়ক হ'বই লাগিব নহয় তেওঁলোকে কোৱা কথা মই দুবাৰ হাৰিলোঁ মই দুটাবাৰ হাৰিলোঁ তাৰ পাছততো মই যুঁজি আছোঁ মানুহৰ কথা জনতাৰ কথা ক'বলৈ আৰু সেই কথাটো নিৰৱচ্ছিন্নভাৱে ছাত্ৰ সন্থাৰ দিনৰ পৰা গতিকে এই কথাটো তেওঁলোকে সদায় মানুহৰ মাজত এটা মানে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে কথা কৈ থাকে কিন্তু ৰাইজেও ইমান মূৰ্খ নহয় যে তেওঁলোকৰ কথাত ভুল যাব যদি আমি আমাৰ চিন্তা আদৰ্শটোত যদি আমি কম্প্ৰমাইজ কৰি ক্ষমতাকেন্দ্ৰিক কথাই যদি পূৰ্ণৰ হয় আপোনালোকে যিটো কৈছে যদি কেৱল মাত্ৰ আমাৰ লক্ষ্য ক্ষমতা আৰু মন্ত্ৰিত্ব ক্ষমতা আৰু মন্ত্ৰিত্বই জীৱনৰ যদি আমাৰ শেষ লক্ষ্য হয় তেতিয়াহ'লে অসমটো পুনৰ প্ৰতাৰিত হ'ব বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব আমি নতুন এখন অসমৰ সপোন লৈ আমি কাম কৰিছোঁ আৰু সময়লৈ বাট চাওক আমি এই বিষয়বোৰক লৈ আহি থাকিব লগা দিনসমূহত কোনো কাৰণতে কেতিয়াও আপোচ নকৰাকৈ আমি বিষয়বোৰ আগবঢ়াই লৈ যাম